নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালেই আছে। বাতিল কৰা হ'ল বিহুৰ সমূহ অনুষ্ঠান। দেশত হৈ থকা ভাৰত পাকিস্তানৰ যুদ্ধৰ বাবেই বাতিল কৰা হৈছে সমূহ সংগীতানুষ্ঠান। মে' মাহতো আছিল অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীসকলৰ বহুতো সংগীতানুষ্ঠান। সংগীতানুষ্ঠান বাতিল হোৱাক লৈ জনপ্ৰিয় কণ্ঠশিল্পী মণ্টুমণি শইকীয়াই লিখিছে, দেশ মাতৃ সদায় প্ৰথম, দেশৰ বীৰ সৈনিকসকলৰ লগত আমি সদায় আছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আহ্বানক সন্মান জনাই আমি 10 মে'ৰ পৰা সকলো অনুষ্ঠান স্থগিত ৰাখিম। এই কঠিন সময়ত আমাৰ লগত চুক্তিবদ্ধ হৈ থকা সমূহ বিহু আয়োজকসকলে আমাক সঁহাৰি জনাব বুলি অনুগ্ৰহ প্ৰকাশ কৰিলোঁ। দেশ থাকিলেহে সকলো থাকিব। আমি আকৌ আনন্দ ফূৰ্তি কৰিম যেতিয়া আমাৰ বীৰ সৈনিকসকলে পাকিস্তানৰ সন্ত্ৰাসবাদ নিঃশেষ কৰি দেশলৈ শান্তিৰ বতৰা আনিব। দেশৰ বীৰ সৈনিকসকলৰ ওপৰত আমাৰ অলেখ আস্থা আৰু বিশ্বাস আছে। দেশমাতৃৰ এনে অৱস্থাত সমূহ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীয়ে বাতিল কৰিছে তেওঁলোকৰ থকা সংগীতানুষ্ঠানসমূহ।